1 2 3 ষ্টাৰ্ট দিয়া কোৱা গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল নমস্কাৰ আমি আজি আপোনালোকক লৈ যাম কবি হিৰু ককাৰ এখন সৃষ্টিৰ পৃথিৱীলৈ এখন নতুন পৃথিৱীলৈ এখন কবিতাৰ পৃথিৱীলৈ আহকচোন এভুমুকি মাৰো ৰ'বা মাৰ চবে চিনি পোৱা নামটো কোৱা আকৌ তাৰামাই মায়ে তোমাক কি খাবলৈ দিয়ে বেছিকৈ ভাত ভাজা আৰু ৰুটি একে আৰু হয়নে হয় দিয়া হাই ফাই এটা দিয়া একে ভাত ভাজা আৰু ৰুটি হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ এয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় মই আৰজে গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান আপোনালোকে গম পায়েই হেপাহৰ গুণগুণ আৰু আজি আমাৰ লগত আছে এগৰাকী কণমানি ভণ্টি মানে এগৰাকী গেষ্ট আৰু তাইৰ নামটো হ'ল আকৃতি বুঢ়াগোহাঁই এয়া হ'ল আকৃতি এতিয়া আমি আকৃতি ভণ্টিৰ লগত অলপমান কথা পাতিম আকৃতি তোমাৰ ইয়াত আহি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে আৰু তুমি কেতিয়াবা এনেকুৱা ৰেডিঅ'ত গৈ পাইছানে পাইছা তুমি কি কৰি ভাল পোৱা বাৰু নাটক কৰি গান গাই আৰু হেৰি তুমি কবিতাও গোৱা বোলে হয়নে নাটক কৰি ভাল পোৱা গান গাই ভাল পোৱা আৰু কবিতা আবৃত্তি কৰি ভাল পোৱা তুমি এবাৰ কোনখন স্কুলত আৰু কিমান ক্লাছত এবাৰ মই অসম জাতীয় বিদ্যালয় আৰু মই ক্লাছ দ্বিতীয় শ্ৰেণী তুমি দ্বিতীয় শ্ৰেণীত পঢ়া আৰু তুমি বোলে কেইদিন গৰম বন্ধত ৱৰ্কশ্বপো কৰি আছা হয়নে হয় কেনেকুৱা লাগে বাৰু ৱৰ্কশ্বপ কৰি ভাল লাগে তাতে কি শিকায় নাটকৰ সেই ৱৰ্কশ্বপত নাচিবলৈ শিকায় কেনেকুৱা নাচ শিকায় বা বেলেগ ধৰণৰ শিকায় সদায় আৰু খেল খেলায়নে খেলায় কি খেল খেলায় বা কি খেলায়নো পাৰ পানী খেলায় আৰু উঠা বহা খেলায়নে খেলায় তাৰপাছত তুমি নাটকৰ লগতে বোলে চিৰিয়েলো কৰিছা হয়নে হয় তুমি কোনকেইখন চিৰিয়েল কৰিছা বাৰু মৰমৰ ঠিকনা আৰু নাহৰ এই দুখন কৰিছা চিৰিয়েল কৰি তোমাৰ কেনেকুৱা লাগে ভাল লাগে কিমান ভাল বহুত ভাল চিৰিয়েল কৰোঁতে কি কৰিবলৈ দিয়ে বাৰু তোমাক গান গাবলৈ দিয়েনে নিদিয়ে ডাইলগ মাতিবলৈ দিয়ে অকল ডাইলগ মাতিব দিয়ে আৰু এটা কথা সুধিম দেই তুমি বেছিকৈ কাৰ গান গাই ভাল পোৱা আৰু কাৰ গান শুনি ভাল পোৱা গধূলি আহিল গাই ভাল পাওঁ সেইটো গোৱা নেকি নহ'লে হয়নে গাবা গাম ঠিক আছে গোৱা তেন্তে গাবলৈ দিছোঁ দেই এতিয়া ৰ'বা 1 2 3 ষ্টাৰ্ট দিয়া কোৱা গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল
চিকুনে চেনেহৰ তোমাৰে কাষলে মনটি উৰিল জোনাকৰে ৰাগি বতাহত বিয়বিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে মনটি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল নমস্কাৰ বহুত ধুনীয়া হৈছে দে বাপ 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 বাপ। ক'ৰ পৰা শিকিছা এই গানটো? গানৰ স্কুললৈ গৈছোঁ, তাত শিকিছোঁ। আমি আকৃতিৰ লগত আৰু বহুত কথা পাতি থাকিম হয়নে? আকৃতি হয়, বহুত কথা পাতিব আছেও, সেইকাৰণে পাতি থাকিম। কিন্তু আপোনালোকেও শুনি থাকিব ৰেডিঅ' মন যায়, মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ। ৰেডিঅ' মন যায়, অসমৰ আৱেগ। হেঁপাহৰ গুণগুণ আমাৰ লগত আজি আছে আকৃতি ভণ্টি। এতিয়া আমি আকৃতি ভণ্টিৰ লগত আৰু অলপ কথা পাতিম। ৰ'বা আকৃতি, তোমাক মই তোমাৰ মা দেউতাৰ কথা নুসুধিলোৱেই নহয়, হয়নে? তোমাৰ মাৰ নাম কি আৰু তোমাৰ দেউতাৰ নাম কি বাৰু? মাৰ নাম সীমা বৰুৱা আৰু দেউতাৰ নাম সঞ্জীৱ বুঢ়াগোহাঁই। ৰ'বা, মাৰ চবে চিনি পোৱা নামটো কোৱা আকৌ। তাৰামাই। আমি আকৃতিৰ মাকক আমি চবে চিনিয়ে পাওঁ, বেহাৰবাৰীত কৰে হয় নাই? হয়, মায়ে বাৰু বেহাৰবাৰীত কৰে। দেউতাই কি কৰে? কলেজত কৰে। কলেজত কি কৰে দেউতাই? পঢ়ায়। তোমাক পঢ়াই দিয়েনে? মোক নপঢ়াই, বেলেগক পঢ়াই, দাদাবাক পঢ়ায়, তোমাক নপঢ়ায়? তুমি পঢ়াবলৈ ক'বা আকৌ। নে কলেজত ডাঙৰবোৰ পঢ়ে হয় নাই? আৰু তোমাৰ ঘৰত মা আৰু দেউতাৰ ভিতৰত কোনে বেছিকৈ এক্টিং কৰে? মায়ে কি কৰে বাৰু তোমালোকৰ ঘৰত? কাম কৰে। কি কাম কৰে মায়ে? ভাত বনায়। মায়ে ভাত বনায়। আৰু কি কৰে? কাপোৰ জাপি দিয়ে নে? কাপোৰ মোৰ বায়ে জাপে। তোমাৰ বায়ে জাপে? তোমাৰ বাও আছে নেকি? বাৰ নাম কি আকৌ তেন্তে? কোৱাই নাই আকৌ তুমি মোক। মীনাবা। তুমি মীনাবা বুলি মাতা? আচল নামটো কি? নাজানা? তুমি মীনাবাই বা বুলিয়ে মাতা হয় নাই? আৰু বায়ে তোমাৰ লগত খেলেনে? নেখেলে? কিয়? দম দিয়ে। দেউতাই কি কৰে ঘৰত? পঢ়ে আৰু চিনেমা চায়। আৰু কি কৰে? পঢ়ে, চিনেমা চায় আৰু ফোনটো চায়নে? চায়। তোমাক চাব দিয়ে নাই ফোন? নিদিয়ে? কিয় নিদিয়ে? মায়ে দিয়ে, দেউতাই নিদিয়ে? সেইটো কথা নেকি? মায়ে কেতিয়াবা তোমাক শ্বুটিঙলৈ লৈ যায়নে? যায় কেতিয়াবা। কেতিয়াবা লৈ যায়? তাতে কি দেখানো তুমি? শ্বুটিং কৰা দেখো। শ্বুটিং কৰা দেখা? তাতে মানুহবোৰে তোমাক মৰম কৰেনে? কৰে। মায়ে তাতে কি কয় আকৌ তোমাক? নে একো নকয়? কয়। কিবা কিবি কয় আৰু। আৰু তুমিতো কবিতাও গোৱা হয় নাই?
হয় এটা কবিতা গাবা নি আবৃত্তি কৰিবা নি কৰিম দিয়া কৰা মোৰ মানে শুনো শুনো লাগি আছে আৰু কোনটো কবিতা আবৃত্তি কৰিবা হিৰো ককাৰ এটা কবিতা আবৃত্তি কৰিম হিৰুদাৰ এটা কবিতা আবৃত্তি কৰিবা দিয়া কৰা নমস্কাৰ আমি আজি আপোনালোকক লৈ যাম কবি হিৰু ককাৰ এখন সৃষ্টিৰ পৃথিৱীলৈ এখন নতুন পৃথিৱীলৈ এখন কবিতাৰ পৃথিৱীলৈ আহকচোন এভুমুকি মাৰো কোন জানেনে নদী কথা ক'ব নজনা নৰণ বৰা মানুহজন আচলতে বৰ শৰণমতীয়া নাই ভাজ ভোজ বিচনা পালে একোৱে নালাগে এগছ কুটা দুগছ নকৰে ঘৰৰ চোতালত ভুলতো নিদিয়ে ভৰিৰ এটা খোজ সেইটো তুমি ক'ৰ পৰা শিকিলা বাৰু আকৃতি ৱৰ্কশ্বপৰ পৰা ৱৰ্কশ্বপত বহুত ধুনীয়া গাইছা দেই ৱৰ্কশ্বপত আৰু কি কি শিকিছিলা তুমি নাচিবলৈ শিকিছোঁ নাচিবলৈ শিকিছিলা ন অঁ মায়ে তোমাক কি কি খাবলৈ দিয়ে বেছিকৈ ভাত ভাজা আৰু ৰুটি একেই আৰু হয়নে হয় দিয়া হাই ফাই এটা দিয়া একে ভাত ভজা আৰু ৰুটি আৰু দেউতাই কি কি খাবলৈ দিয়ে নে দেউতাও একে নে দেউতাই নিদিয়ে দিয়ে দোকানত দিয়ে মায়ে গম নোপোৱাকৈ দিয়ে নে মানে মনে মনে দিয়ে নে মায়ে মই কওঁ দিবলৈ মায়ে গম নোপোৱাকৈ কোৱা নে নহয় মায়ে গম পোৱাকৈ কোৱা মায়ে একো নকৰে মাকটো ঘৰত দেখিলেও একো নকৰে মায়ে ঘৰত দেখিলেও একো নকৰে তাৰপিছত মায়ে এক্টিং কৰা দেখিলে ভাল লাগে নে বেয়া লাগে ভাল লাগে কিমান ভাল লাগে আকৌ বহুত ভাল লাগে কিমান ইমান নে ইমান ইমান বাপৰে আমি আৰু বহুত কথা পাতি থাকিম হয় নাই আকৃতি হয় হেঁপাহৰ গুণগুণ এয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু ইতিমধ্যে মই আকৌ আহি গ'লোঁ RJ গুণগুণ আৰু জানে মোৰ অনুষ্ঠানটিৰ নাম কি হয় হেঁপাহৰ গুণগুণ আৰু এতিয়া আমি কথা পাতি আছিলোঁ আমাৰ এজনী কণমানি ভণ্টিৰ লগত আকৃতি ভণ্টি আৰু অলপ কথা পাতোঁ হয়নে ৰ'বা আকৃতি এটা কথা সুধিবলৈ থাকিয়েই গ'ল নহয় কি তোমাৰ বাৰ্থডে কেতিয়া ফেব্ৰুৱাৰী 21 তাৰিখে মা 4 দিন আগত দেখোন মোৰ ফেব্ৰুৱাৰী 25 তাৰিখে একদম 4 দিন আগত পৰিছে মোক মাতিবা না বাৰ্থডে খাবলৈ তোমাৰ মাতিবা আৰু তোমাৰ মায়েতো বেহাৰবাৰীত কৰে তোমাৰ বেহাৰবাৰীত কাক আটাইতকৈ বেছি ভাল লাগে ৰিচা মাহী আৰু মা আচল নামটো কৈ দিয়া আকৌ চবৰে চৰি আচল নামহে ওলাইছে চবেই চিনি পোৱা নামটো কৈ দিয়া মাৰ আকৌ এনে শুনিছোঁ মাৰ নে মাৰে তৰা মাই আৰু তোমাৰ কাক ভাল লাগিল বুলি কৈছিলা ৰিচা মাহী ৰিচা মাহী আৰু তোমাৰ মা তৰা মাই হয়নে আৰু তোমাৰ কাৰণে এটা বস্তু আছে হা কি জানা সেইটো কম বাৰু কিন্তু তাৰ আগতে এটা কথা মোৰ মানে সুধো লাগি আছে সেইটো সুধিম তুমিতো ৱৰ্কশ্বপ কৰি আছা অভিনয়ত না তাতে বোলে জুবিন মামাও আহে জুবিন গাৰ্গ এইবাৰ আহিছেনে এইবাৰ নাই আহা এতিয়ালৈকে অহাই নাই আগতে লগ পাইছা নাই আগতে পাইছা
তেতিয়া কি কৰিছিলা তুমি কথা পাতিব দিছিলে নাই দিছিলে পাহৰি থাকিলোঁ পাহৰি থাকিলা আগৰ বছৰৰ কথা হয় নাই আগৰ কথা কাৰণে পাহৰি গলা এতিয়া বস্তুটো ক'বলৈ দিম এটা ক'বলৈ দিম আৰু বস্তু এটা টাং টুইষ্টাৰ মানে জিভা কেঁকুৰি মানে এতিয়া মই কৈ দিছোঁ বুজাই দিছোঁ মই এটা বাক্য ক'ম যিটো বাক্যক তুমি কেইবাৰমান অলপমান ফাষ্টত আৰু ৰিপিট কৰিব লাগে ক'ব লাগে এতিয়া বাক্যটো হ'ল বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী তুমি লাহে লাহে ক'লেও কোৱা কিন্তু তুমি কেইবাৰমান ক'ব লাগিব 3 বাৰ হ'লেও ক'ব লাগিব কিন্তু কৈ দিছোঁ আকৌ এবাৰ কৈ দিছোঁ হা নাজানো সেইটো মই কৈ দিম তুমি মোৰ পৰা শুনি শুনি লাহে লাহে ক'বলৈ ট্ৰাই কৰিবা হ'ব বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহাৰী বিহালীৰ বিহালী বিলাহী বিলাহী সেইটোকে 3 বাৰ হ'লেও ক'ব লাগিব লাহে লাহে কোৱা লাগিলে তুমি বিহাৰৰ বিহাৰী পাহৰি থাকিলা ৰ'বা মই এবাৰ ট্ৰাই কৰি চাওঁ হা পাৰিম নে নোৱাৰিম বা বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 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 বিহাৰৰ বিহাৰী বিহালা ভুল হৈ থাকিলে এটা বিহালীৰটো কিবা হ'ল আৰু সেইটো নহ'ল এইটো ট্ৰাই কৰিম হা আমি আকৌ কেতিয়াবা তোমাক মাতিম নহয় তেতিয়া আকৌ কেতিয়াবা এনেকুৱা টাং টুইষ্টাৰ ট্ৰাই কৰিম আৰু হেৰি তুমি বোলে বৰ ধুনীয়া প্ৰাৰ্থনা গোৱা হয় নাই হয় তুমি শ্ৰীমন্ত শংকৰেতো গোৱা নহয় বহুত ধুনীয়াকৈ হয় নাই হয় সেইটো গাই দিয়াচোন এবাৰ আমি চবেই শুনো হয় নাই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম 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 বৰ ধুনীয়া গাইছা দেই কোনে শিকাইছে বাৰু এইবোৰ গাবলৈ আইতাই শিকাইছে প্ৰাৰ্থনা গাবলৈ আইতাই শিকাইছে তোমাক হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণগুণ আকৃতি প্ৰথমে মই তোমাক অলপমান স্কুলৰ কথা সুধিম হা স্কুলত গৈ কিয় ভাল লাগে পঢ়াই আৰু খেলাই খেলাৰ কাৰণে ভাল লাগে আৰু স্কুলততো আমাৰ ৰোল নম্বৰবোৰ দি দিয়ে হয় নাই হয় তোমাৰ কিমান 1 মা একতে পৰিছা মোৰো 1 পিছুৱাই আহিলে আৰু 2 মোৰ আৰু অলপমানতে আকৃতি হয় নাই ন আৰু তুমি যোনখন বেঞ্চত বহা তাতে আৰু কোন ল'ৰা ছোৱালী বহে নাম কেইটা কৈ দিয়াচোন এবাৰ অলিভিয়া আৰু লক্ষীপ্ৰিয়া লক্ষীপ্ৰিয়া বুলি দেখোন আমাৰ ক্লাছতো এজনী আছে একে নাম হৈ গৈছে হয় নাই আৰু স্কুলত গৈ যিটো 20 মিনিটৰ বিৰতি থাকে তেতিয়া টিফিন খোৱা আৰু কি কৰা খেলিবলৈ যোৱা নোযোৱা কিয় ভাগৰ লাগে আৰু স্কুলত কোনটো পিৰিয়ড আটাইতকৈ ভাল লাগে খেলাৰ পিৰিয়ডটো মই জানো সেইকাৰণে কৈ দিছোঁ মানে হয়নে হয় খেলাৰ পিৰিয়ডটোৱে চবৰে ভাল লাগে আৰু যোনদিনা থাকে এতিয়া মই সুধিম তোমাক তোমাৰ ফেভৰেট আইটেমছ মানে ফেভৰেট বস্তু ফাৰ্ষ্ট কোৱা
তোমাৰ আটাইতকৈ ভাল লগা ফল মূল আৰু শাক পাচলিটোৰ নাম চৰি ফল মূল যিকোনো এটা মানে যোনটো আটাইতকৈ ভাল লাগে আৰু শাক পাচলি আটাইতকৈ ভাল লগা তৰমুজ তৰমুজ ভাল লাগে আহ। আৰু শাক পাচলিৰ ভিতৰত ধনিয়া 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 ধুনীয়া নে ধনিয়া ধনিয়া এনেই সুধিছিলোঁ ধুনীয়া আমাৰ ধুনীয়া আকৃতিয়ে ধনিয়া খাই ভাল পায় হয়নে আৰু তোমাৰ ফেভৰেট ছাবজেক্টটো কি হয় আৰু ফেভৰেট টিচাৰজন ফাৰ্ষ্টতে ছাবজেক্টটো কোৱা আটাইতকৈ ভাল লগা যিটো ছাবজেক্ট বিষয় খেলা খেলা সেইটোৱে ভাল লাগে আৰুনো কি ভাল লাগিব সৰুবোৰৰ আমাৰো সেইটোৱে ভাল লাগে স্কুলত খেলিব পালেতো আৰু একো নালাগে যেনে লাগে আৰু মানে ইমান বন্ধু আছে স্কুলত খেলিবৰ কাৰণে হয়নে হয় আৰু ফেভৰেট টিচাৰজন কোন বহুত আছে হয়নে যিকোনো এজন ফেভৰেট বুলি কোৱা নাই বাৰু এইটোত যিকোনো এজন পৰিণীতা ৰায় বাইদেউ পৰিণীতা ৰায় বাইদেউ ন আমাক পৰিণীতা চেতিয়া বাইদেৱে পাইছিলে পৰিণীতা চেতিয়া বাইদেউ তোমালোককো পাব চাগে কেতিয়াবা হয়নে তোমাৰ আটাইতকৈ ভাল লগা মানে তুমি যিহেতু গান গাই ভাল পোৱা তোমাৰ আটাইতকৈ ভাল লগা ছিংগাৰ কোনজন মই দুটা নিদিওঁ বাৰু মই কোৱাজনক ভাল লাগে নে নালাগে এনে সুধিম জুবিন গাৰ্গক ভাল লাগেনে লাগে সেইটোতো সুধিবও নালাগে কিন্তু তোমাৰ ভাল লগা ছিংগাৰ এজনৰ নাম কোৱা জুবিন গাৰ্গৰ বাহিৰে ভূপেন হাজৰিকাক ভাল লাগে আৰু এতিয়া আমাৰ অনুষ্ঠানৰ সময়টো লাহে লাহে কমি আহিছে সেইকাৰণে আজিলৈ ইমানতেই বিদায় লৈছোঁ আৰু হয়নে কিন্তু সেইবুলি মানে মোৰ অনুষ্ঠান শেষ হ'ল বুলি আপোনালোকে ৰেডিঅ' মন যায় শুনা এৰি নিদিব দেই শুনি থাকিব কিন্তু ৰেডিঅ' মন যায় অসমৰ আৱেগ মৌচুৱে মৌ গতি বুন 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 হেঁপাহৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেঁপাহৰ গুণগুণ